নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৪৭ অধ্যায়। আজি অধ্যায়ত আছে বায়ুপুত্ৰ হনুমান। বান্দৰবোৰে সম্পাতিৰ পৰা সীতাক বন্দী কৰি থোৱা ঠাইৰ সম্ভেদ পালে। সেইখন ৰাক্ষসৰ দেশ, সাগৰৰ সিফালে ১০০ যোজন দূৰৈত। অৱশ্যে ইমানখিনি বাতৰিকে লৈ সিহঁতে সুগ্ৰীৱৰ কাষ চাপিব নোৱাৰে। সিহঁতৰ নিৰ্দিষ্ট সময় পাৰ হৈ গ'ল। এতিয়া কেৱল অভূতপূৰ্ব কৃতকাৰ্যতাহে সিহঁতক মৃত্যুদণ্ডৰ পৰা ৰক্ষা কৰিব পাৰে। যেতিয়ালৈকে সিহঁতে সীতাক নিজ চকুৰে দেখিবলৈ নেপায়, তেতিয়ালৈকে সিহঁতে ৰ'ব নোৱাৰে। সীতাক দেখা পালেহে ৰামৰ অভীষ্ট সিদ্ধি হ'ব। কিন্তু এতিয়া সিহঁতে সমুদ্ৰ পাৰ হ'ব লাগিব। পানীৰ কাষলৈ গৈ সিহঁতে আলোচ কৰিবলৈ ধৰিলে। আমি সাগৰ পাৰ হৈ লংকাত সোমাই সীতাক চাই কেনেকৈ ঘূৰি আহিম? চিন্তা আৰু ভয়ত সিহঁত জৰ্জৰিত হ'ল। অংগদে ক'লে, কামটো যিমানেই টান হওক আমি নিৰাশ হ'ব নালাগে। সাহ কৰিলে ফল লাভ হয়, নিৰাশ হ'লে সকলো হেৰায়। তেতিয়া কোনে কিমান দূৰলৈ জাপ মাৰিব পাৰিব? অংগদে সুধিলে। অংগদে ক'লে, হে বান্দৰ সেনাপতিগণ, তোমালোকৰ বল-বীৰ্যৰ কথা মই ৰজাৰ পৰা শুনিছোঁ। তোমালোকৰ শক্তি আৰু সামৰ্থ্যক কোনেও নুই কৰিব নোৱাৰে। আমাৰ কাম সমাধা কৰিবই লাগিব। সীতাক দেখা নোপোৱাকৈ আমি কিষ্কিন্ধালৈ উলটি যাব নোৱাৰোঁ। ই ধুৰুপ। ৰজাই বধ কৰাতকৈ আমি ইয়াতে প্ৰাণ বিসৰ্জন দিয়াই শ্ৰেয়। সেই দেখি তোমালোকে এজন এজনকৈ কোৱা, কাৰ কিমান দূৰলৈ জাপ মাৰিবলৈ শক্তি আছে? গজে লাহেকৈ ক'লে, মই ১০ যোজন জাপ মাৰিব পাৰোঁ। গবাক্ষই ক'লে, মই ২১ যোজন পাৰিম। আন এজন বান্দৰৰ সেনাপতিয়ে ক'লে যে তেওঁ ১.৫ যোজন পাৰিব। এইদৰে ইজনৰ পিছত সিজনে বঢ়াই ক'বলৈ ধৰিলে। শেষত বৃদ্ধ সেনাপতি জাম্বুৱানে ক'লে, মই এতিয়া বুঢ়া আৰু নিশকতীয়া, তথাপি ৰজাৰ আদেশ আনন্দেৰে শিৰ পাতি ল'ম। কিন্তু যদি সামৰ্থ্য নাথাকে, তেন্তে আনুগত্য হ'লেই কি হ'ব? মোৰ ধাৰণা মই ৯০ যোজনলৈকে জঁপিয়াব পাৰিম। কিন্তু কি হ'ব? সিমান দূৰ গৈ সাগৰো পাৰ হ'ব নোৱাৰিম, লংকাও নাপাওঁগৈ। মোৰ যৌৱন শক্তি হেৰুৱাই আজি দুঃখিত হৈছোঁ। অংগদে ক'লে, মই ১০০ যোজন লংঘন কৰি লংকা পাবগৈ পাৰিম, তাত মোৰ সংশয় নাই। কিন্তু উলটি আহিবলৈ সমান দীঘল জাপ মাৰিবলৈ মোৰ গাত শক্তি থাকিবনে নাই মই ক'ব নোৱাৰোঁ। জাম্বুৱানে ক'লে, যুৱৰাজ, তোমাৰ সামৰ্থ্যত সংশয় নাৰাখিবা। বলিৰ দৰে তোমাৰ শৰীৰত বল আছে, কিন্তু তথাপি তোমাৰ আদেশ পালন কৰোতা আন আছে যেতিয়া যুৱৰাজ হৈ তুমি এই কামত আগবাঢ়িব নালাগে। ৰজাই প্ৰত্যক্ষভাৱে আগবঢ়াটো নিৰাপদ বা নীতি বিচক্ষণীয় কাম নহ'ব। তাৰ পিছত জাম্বুৱানে হনুমানলৈ চাই পঠিয়ালে। হনুমানে তেতিয়ালৈকে এদাতিত বহি আছিল। তেওঁ সকলোৰে কথা শুনিছিল, কিন্তু মুখেৰে মাত মাতা নাছিল। জাম্বুৱানে ক'লে, মোৰ বোধেৰে মৌন হৈ থকা বায়ুপুত্ৰ ইয়াৰ কাৰণেও বল কৌশল সকলোতকৈ উপযুক্ত। জাম্বুৱানে হনুমানৰ ওচৰলৈ গৈ তেওঁক আগলৈ আনিলে। অগণন বিষণ্ণ বান্দৰেৰে শুনিব পৰাকৈ জাম্বুৱানে হনুমানক সম্বোধন কৰি ক'লে, হে সুবিজ্ঞ যোদ্ধা, তুমি মৌন হৈ আঁতৰত বহি আছা কিয়? তুমি ৰজা সুগ্ৰীৱৰ সমকক্ষ নহয়নে? বল-বীৰ্যত তুমি আমাক সকলোকে চেৰ নেপেলোৱানে? কিয় তুমি ৰাম লক্ষ্মণৰো সমকক্ষ নহয় জানো? চৰাই ৰজা গৰুড় সাগৰ পাৰ হোৱা মই দেখিছোঁ। গৰুড়ৰ পাখিতকৈ তোমাৰ বাহুৰ বল কম নহয়। বিনতাৰ পুত্ৰতকৈ তুমি বল বা বেগত অলপো কম নহয়। কিন্তু তোমাৰ নিজৰ বিক্ৰম আৰু বুদ্ধিৰ পৰিচয় তুমি পোৱা নাই। জগতত তুমি পৰাক্ৰমত অতুলনীয়। তোমাৰ আই অঞ্জনা অপেশ্বৰীসকলৰ ভিতৰত কুমাৰী আছিল। ঋষিৰ অভিশাপত তেওঁ বান্দৰী ৰূপ লৈ জন্মিল। এদিন তেওঁ
মুকলি মনেৰে পৰ্বতৰ ওপৰত বগাই ফুৰোঁতে বায়ু দেৱতাই তেওঁক দেখা পাই প্ৰেমত মুগ্ধ হৈ তেওঁক সাৱটি ধৰে। অঞ্জনাৰ তেতিয়া খং উঠিল। তেওঁ সুধিলে, দুৰাচাৰ, তুমি কোন? মোক এনেকুৱা অপমান কৰিবলৈ কাৰ সাহ? বায়ুদেৱে উত্তৰ দিলে, খং নকৰিবা। মোৰ পৰশত তোমাৰ দেহ অপবিত্ৰ হোৱা নাই আৰু তুমি সতীৰ ধৰ্মৰ পৰাও পতিতা হোৱা নাই। মই তোমাক দেহেৰে আলিংগন কৰা নাই, প্ৰাণেহে কৰিছিলোঁ। আৰু এই মানস সংগমৰ পৰাই তোমাৰ এটি শিশু উপজিব। সেই শিশুটি বল বীৰ্যত মোৰ সমান হ'ব। বান্দৰৰ মাজত সিয়ে সকলোতকৈ বলি আৰু বুদ্ধিমন্ত হ'ব। এইদৰে বায়ু দেৱতাই অঞ্জনাক সান্ত্বনা দিলে। হনুমান, তুমি যেতিয়া কেঁচুৱা আছিলা তেতিয়া তুমি উঠি অহা সূৰ্যক ফল বুলি ভাবি তাক ছিঙিবলৈ উৰি গৈছিলা। তোমাৰ নিৰ্ভীক আৰু নিষ্ফল চেষ্টা দেখি দেৱৰাজ ইন্দ্ৰৰ সূৰ্যৰ কাৰণে ভয় হ'ল আৰু তেওঁ বজ্ৰ তোমাৰ গালৈ মাৰি পঠিয়ালে। বজ্ৰত আঘাত পাই তুমি পৰ্বতত কঁফাল খাই পৰিলা আৰু তোমাৰ সোঁফালৰ দাঁতৰ কুঁৱাৰী ছিগি গ'ল। তাকে দেখি খঙত তোমাৰ পিতাৰ বায়ু দেৱতা স্থবিৰ হৈ ৰ'ল। সকলো জীৱন্ত প্ৰাণীয়ে তেতিয়া বায়ু সঞ্চালন নোহোৱা কাৰণে উশাহ নিশাহ নোপোৱা হ'ল আৰু সকলোৰে উশাহ বন্ধ হোৱা দি হ'ল। দেৱতাসকলে তেতিয়া বায়ুক পুত সম্বৰণ কৰিবলৈ খাটিলে আৰু তোমাক বৰ দিলে। ব্ৰহ্মা আৰু ইন্দ্ৰই তোমাক এনে বৰ দিলে যে কোনেও অস্ত্ৰৰে তোমাক বধ কৰিব নোৱাৰে। নিজৰ ইচ্ছামতে তোমাৰ মৃত্যু হ'ব, আনৰ ইচ্ছাত নহয়। তুমি অমৰ। অঞ্জনাৰ গৰ্ভৰ পৰা জন্মি বায়ু দেৱতাৰ মানস সন্তান হৈ তুমি তেজ, বুদ্ধি আৰু বিক্ৰমত পিতাৰৰ সমকক্ষ। বলি হৈও তুমি ধাৰ্মিক আৰু বিনম্ৰ। তুমিয়েই মাথোন ৰামৰ উদ্দেশ্য সাধনত আমাক সহায় কৰিব পাৰা। সাগৰ পাৰ হোৱাটো তোমাৰ পক্ষে টান নহয়। বিপদ সাগৰত বকবকাই থকা বান্দৰৰ সেনাবাহিনীক তুমি উদ্ধাৰ কৰিব লাগে। তুমি সাগৰ পাৰ হ'ব পৰাত তোমাৰ শক্তি ব্যৱহাৰ নকৰাকৈ নাথাকিবা। তুমি নিজক ভীমাকাৰ কৰি পেলোৱা। তুমি গৰুড়ৰ সমকক্ষ। একালত ময়ো তোমাৰ দৰে বলি আছিলোঁ আৰু 21 বাৰ পৃথিৱী প্ৰদক্ষিণ কৰিছিলোঁ। সমুদ্ৰ মন্থন কৰোঁতে দেৱতাসকলৰ আদেশত মই পৃথিৱীৰ চৌদিশৰ পৰা বনৌষধ গোটাই দিছিলোঁ। কিন্তু এতিয়া মই বুঢ়া আৰু দুৰ্বল। তুমিয়েই বান্দৰৰ আশা ভৰসাৰ স্থল। হে অঞ্জনা নন্দন, আমি তোমাক খাটিছোঁ। দৈবিক শক্তিৰ উত্তৰাধিকাৰী হৈ বিলম্ব নকৰা। তোমাৰ প্ৰকৃত শক্তি উপলব্ধি কৰি আগলৈ জাপ মাৰা। ত্ৰিবিক্ৰমৰ দৰে তুমি একে জাপেই সাগৰ পাৰ হ'ব পাৰিবা। তাকে কৰি আমাৰ কষ্ট উৰ পেলোৱা। বৃদ্ধ জাম্বুমানে এইদৰে হনুমানৰ গুণ বখানিলে আৰু তেওঁ শক্তিৰ কথা সোঁৱৰাই দিলে। লগে লগে সুপ্ত শক্তি জগাই দিলে। চাওঁতে চাওঁতে হনুমানৰ দেহাটো জোৱাৰত সাগৰৰ ঢৌ বহা দি বাঢ়িবলৈ ধৰিলে। বান্দৰবিলাকে চাই থাকোঁতেই বায়ুপুত্ৰৰ দেহা ডাঙৰ হ'বলৈ ধৰিলে। তেওঁ দেহাৰে জ্যোতিয়ে অংগদ আৰু তেওঁ সহস্ৰবিলাকক বিস্ময় আৰু আনন্দত পুলকিত কৰিলে। হনুমানৰ শক্তিৰ কথা জাম্বুমানে সোঁৱৰাই দিয়াত ৰামৰ অভীষ্ট সিদ্ধি কৰিবলৈ হনুমান দৃঢ়প্ৰতিজ্ঞ হ'ল। তেওঁ প্ৰফুল্লচিত্তে আত্মবল প্ৰকাশ কৰি ক'লে, আপোনাৰ বচন সত্য হওক। আকাশ পথেদি উৰি গৈ লংকাত নামি মই জানকীক দেখিবলৈ পাম। তাত সংশয় নাই। আপোনালোকলৈ সুসংবাদ লৈ উলটি আহিম। জাপ মাৰিবৰ সময়ত মই ভৰিৰে ভালকৈ পৃথিৱীত খোপনি পুতিব লাগিব। এই পৰ্বতে মোৰ ভৰ সহিব। এই বুলি কৈ হনুমান মহেন্দ্ৰ পৰ্বতত উঠিল। খন্তেকলৈ হনুমানে ভৰিৰ ওপৰত ডুব দি এখোজ দুখোজ কাঢ়ি চালে। পৰ্বতত থকা প্ৰাণীবিলাকে জোকাৰণি সহিব নোৱাৰি নিজৰ নিজৰ আশ্ৰয়স্থলৰ পৰা ওলাই আহিল। পৰ্বতৰ ওপৰত থিয় হৈ হনুমানে সাগৰলৈ চাই পঠিয়ালে আৰু যোগ সমাহিত চিত্তক লংকামুখী কৰিলে। মনে মনে হনুমানে ক'লে, সীতাক মই বিচাৰি উলিয়াম, আকাশেদি উৰি সাগৰ পাৰ হৈ যাম। এই উদ্দেশ্যে হনুমানে সূৰ্য, ইন্দ্ৰ, বায়ু, ব্ৰহ্মা আৰু সৃষ্ট জগতৰ স্তুতি অৰ্চনা কৰিলে। তাৰ পিছত পূবমুৱা হৈ পিতৃক স্মৰণ কৰি অৰ্ঘ্য নিবেদিলে। লগে লগে
নিজৰ দেহটো ক্ৰমে ডাঙৰ কৰিবলৈ ধৰিলে আৰু দক্ষিণমুৱা হ'ল। হনুমানে পৰ্বতত ভৰিৰে খোপনি পুতিলে আৰু হাতেৰে পৰ্বতৰ গাত ঢকা মাৰি চালে। জোকাৰণিত গছৰ পৰা সৰি পৰা ফুলে পৰ্বতটো ঢাকি পেলালে। ভৰিৰ ভৰ সহিব নোৱাৰিলত পৰ্বত ফাটি গ'ল আৰু তাৰ ভিতৰৰ পৰা বিকট শব্দ কৰি পানী ওলাবলৈ ধৰিলে। নানান ধাতু মিশ্ৰিত ৰংচঙীয়া পানী পৰ্বতৰ গৰ্ভৰ পৰা ওলাই আহিল। আতংকত চিৎকাৰ কৰি গুহাৰ ভিতৰৰ পৰা জীৱ-জন্তু ওলাই আহিল। তিৰবিৰকৈ ফণা তুলি সাপে বিষ উদ্গীৰণ কৰি পৰ্বতত খুটিবলৈ ধৰিলে আৰু সাপৰ খুটত জুই আঙনি ছিটিকি পৰিল। হনুমানৰ গাত নোম থিয় হ'ল আৰু মুখেৰে শবত কৰি নেজডালেৰে মাটিত কোবালে। দেহাটো পিছফাল চপাই লৈ উশাহ বন্ধ কৰিলে, ভৰিৰে টানি খোপনি পুতিলে। কাণ পেলাই ল'লে আৰু মাংস-পেশীবিলাক দৃঢ় কৰি ল'লে। তাৰ পিছত বিজয়ৰ হুংকাৰ দি আকাশলৈ উঠিল আৰু গৰুড়ৰ নিচিনাকৈ ৰামৰ কাঁড় সদৃশ বেগেৰে উৰিবলৈ ধৰিলে। তেওঁ ভৰৰ বেগত গছ-গছনি উঘাল খাই পিছে পিছে উৰিবলৈ ধৰিলে। বিদায়ৰ বেলাত অতিথিক আগবঢ়োৱাৰ দৰে গছ-গছনিয়ে অলপ দূৰ হনুমানৰ লগৰীয়া হৈ উৰি গৈ ফুল সিঁচৰিত কৰি পিছত সৰি পৰিল। এজোপা এজোপাকৈ হনুমানৰ লগত উৰি যোৱা গছ-গছনি পৰ্বত তৰাদি সাগৰত পৰিবলৈ ধৰিলে। একালত ইন্দ্ৰই উৰণীয়া পৰ্বতক খেদি নি ডেউকা ছিঙি পেলাইছিল। ফল-ফুলেৰে পৰিপূৰ্ণ হৈ সাগৰখন আকাশৰ তৰাৰ দৰে জকমকীয়া হৈছিল। আকাশেদি বাহু মেলি উৰি যাওঁতে হনুমানৰ বাহু দুটা পঞ্চমুখী ফেঁটী-সাপৰ নিচিনা দেখা গৈছিল। হনুমানে উৰি যাওঁতে যেন আকাশখন গিলি পেলাইছিল। তেওঁ চকুজুৰি জ্বলন্ত পৰ্বতৰ দৰে জিলিকিছিল। তেওঁ ৰঙা নাকটো সন্ধ্যাৰ বেলি নিচিনাকৈ উজ্জ্বল হৈছিল। এটা বৃহৎ ধূমকেতুৰ দৰে তেওঁৰ বিৰাট দেহটোৱে আকাশ চাপি পেলাইছিল। তেওঁ তীব্ৰ বেগেৰে যাব ধৰাত বতাহে হুৰহুৰাবলৈ ধৰিছিল। তেওঁৰ ছাঁটো সাগৰৰ ওপৰেদি জাহাজ যোৱাৰ দৰে যাব ধৰিলে। কেতিয়াবা মেঘে ঢাকি ধৰে, আকৌ মেঘৰ আঁৰৰ পৰা ওলাই হনুমান উজ্জ্বল হৈ পৰে, ঠিক যেন আকাশৰ জোনটিহে। গন্ধৰ্বসকলে ফুল ছটিয়ালে, দেৱৰ্ষিসকলে আশীৰ্বাদ দিলে। বুকুত সাহ বান্ধি দূৰদৰ্শিতা, কৌশল আৰু দৃঢ় মতিৰে হনুমানে পথৰ কণ্টক আঁতৰাই যাবলৈ ধৰিলে। হঠাৎ সাগৰৰ পৰা ওপৰলৈ উঠি আহি এটা ডাঙৰ পৰ্বত হনুমানৰ সন্মুখত থিয় হ'ল। হনুমানে বুকুৰে পৰ্বতটোক আছাৰ মাৰি পঠিয়ালে। বতাহে উৰুৱাই নিয়া ডাৱৰৰ দৰে পৰ্বত আঁতৰি গ'ল। পৰ্বতে ক'লে, বোপা মই মৈনাক পৰ্বত। দয়ালু সমুদ্ৰই সাগৰবংশীয় ৰামক সহায় কৰিবলৈকে মোক আদেশ দিছিল। সমুদ্ৰ সেই বংশৰ প্ৰাচীন মিত্ৰ। সেই পুৰণি মিত্ৰতাহেতু খন্তেক মোৰ ওপৰত বিশ্ৰাম কৰা। বিশ্ৰাম কৰিলে ৰামৰ কাৰ্য সমাধা কৰাত অধিক বল পাবা। ইন্দ্ৰই যেতিয়া বজ্ৰেৰে পৰ্বতবিলাক খণ্ড বিখণ্ড কৰিছিল, মই তেতিয়া সেই নিৰ্যাতনৰ পৰা পলাই আহি সমুদ্ৰৰ তলত লুকাই থাকি আত্মৰক্ষা কৰিছিলোঁ। যি সমুদ্ৰই মোক আশ্ৰয় দিছিল, সেই সমুদ্ৰই আজি তোমাক সহায় কৰিবলৈ মোক আদেশ দিছে। সগৰৰ পুত্ৰসকলে সমুদ্ৰৰ তলি খানি দ কৰি পেলাইছিল। তোমাৰ পিতাৰা বায়ুৱে ইন্দ্ৰৰ বজ্ৰৰ পৰা হাত সাৰিবলৈ আৰু সমুদ্ৰত আশ্ৰয় ল'বলৈ মোক সহায় কৰা নাছিল জানো? সমুদ্ৰ আৰু মই দুয়ো কৃতাৰ্থ হ'ম। ইয়াত খন্তেক বিশ্ৰাম কৰি আতিথ্য গ্ৰহণ কৰা। কিন্তু হনুমানে মৈনাকৰ অনুৰোধ ৰাখিব নোৱাৰিলে। তেওঁ নম্ৰভাৱে ক'লে, বন্ধু মই ৰ'ব নোৱাৰো, মোৰ অলপ সময়ো নাই। ৰামৰ প্ৰতি মোৰ প্ৰতিজ্ঞা পালন কৰিবলৈ বিলম্ব অসহনীয়। তোমাৰ মধুৰ বচনে মোক আপ্যায়িত কৰিলে। এইদৰে কৈ হনুমানে পৰ্বতটোক আলফুলকৈ হাতেৰে থপিয়ালে আৰু তাৰ পৰা বিদায় ল'লে। ইয়াৰ পিছত এটা প্ৰকাণ্ড ৰাক্ষসে বাট ভেটি ধৰিলে হনুমানক আৰু ক'লে, মোৰ মুখৰ ভিতৰলৈ আহা। মই বহুত দিন অনাহাৰে থাকি তোমালৈ বাট চাই আছো। এইদৰে কৈ ৰাক্ষসে মুখখন গুহাৰ এটাৰ সমানকৈ মেলি দিলে। হনুমানে ক'লে, মই ৰামৰ অভীষ্ট সিদ্ধিৰ কাৰণে আহিছো, মোক নিভেটিবা। ৰাক্ষসে ক'লে, সেই কথা হ'বই নোৱাৰে, তুমি মোৰ মুখলৈ সোমাবই লাগিব।
হনুমানে কি কৰা উচিত চিন্তা কৰি চালে। ক্ৰমাৎ তেওঁ নিজৰ দেহাটো বঢ়াবলৈ ধৰিলে। ৰাক্ষসটোৱেও লগে লগে মুখখন বহল কৰিবলৈ ধৰিলে। নাগকন্যা সুৰমাই ৰাক্ষস ৰূপ ধাৰণ কৰিছিল। মুখখন যেতিয়া বৰ বহল হৈ পৰিল, হনুমানে চকুৰ পচাৰতে দেহাটো কুচাই পেলাই ধূলিকণা এটা যেন কৰি পেলালে আৰু চোঁ মাৰি ৰাক্ষসৰ মুখেদি সোমাই নিমিষতে ওলাই আহি আগৰ ৰূপ ধৰিলে। হনুমানে তেতিয়া হাঁহি হাঁহি ক'লে, তোমাৰ কথা ৰাখিলোঁ, তোমাৰ মুখত সোমালোঁ আৰু কি বিচাৰা? নাগদেৱীয়ে হনুমানক আশীৰ্বাদ দি ক'লে, তোমাৰ যত্ন সফল হ'ব। দেৱতাসকলে তোমাক পৰীক্ষা কৰিবৰ কাৰণেহে মোক ইয়ালৈ পঠিয়াইছিল। তুমি নিশ্চয় জয়ী হ'বা। হনুমানৰ এইটোৱে শেষ পৰীক্ষা নহয়। আকাশেদি উৰি যাওঁতে তেওঁক কিহবাই আগভেটি ধৰা যেন পালে। তাৰ একো কাৰণ বুজিব পৰা নাই। ধুমুহাৰ বিপৰীতে যোৱা জাহাজৰ যেনে অৱস্থা হয়, তেওঁ তেনেই অনুভৱ কৰিলে। কিবা বিৰাট শক্তি এটাই তেওঁক আঁজুৰি আনি তললৈ নমাব খোজা যেন পালে। হনুমানে চাৰিওফালে আৰু ওপৰলৈ আৰু তললৈ চাই পঠিয়ালে। তেতিয়া কাৰণ বুজিব পাৰিলে। সাগৰৰ মাজৰ পৰা ৰাক্ষসী এজনীয়ে তেওঁক ছাঁটো ধৰি লৈ তেওঁক বেগ দিয়াত বাধা দিছে আৰু তললৈ নমাব খুজিছে। ৰাক্ষসীয়ে ছাঁটো ধৰি লৈ ক'লে, আহা, নামি অহা। মই বহুত দিন তোমাৰ কাৰণে বাট চাই আছোঁ। মোৰ ভোক সহিব নোৱাৰোঁ মই। এইদৰে কৈ ৰাক্ষসীয়ে গুহাৰ নিচিনাকৈ মুখখন মেলি দিলে। হনুমানে ততালিকে ৰাক্ষসীৰ মুখৰ ভিতৰলৈ সোমাই নাড়ী ভুৰুৰ ভিতৰেদি বাহিৰলৈ ওলালে। ৰাক্ষসীৰ মৃত্যু হ'ল আৰু পানীত তেওঁ বাগৰি পৰিলে। গ্ৰহণৰ পৰা ওলোৱা পূৰ্ণিমাৰ জোনৰ দৰে হনুমান আকাশত জিলিকি পৰিল। আকৌ আগুৱাই যাবলৈ ধৰিলে। এইদৰে নিজৰ তীক্ষ্ণ বুদ্ধি, সাহ আৰু বলৰ প্ৰভাৱত নানান বাধা বিঘিনি অতিক্ৰম কৰি হনুমান সাগৰ পাৰ হৈ লংকা কাষ চাপিল। কল আৰু নাৰিকল গছেৰে সেই দেশ সুশোভিত হৈ আছিল। লংকাদ্বীপৰ পাৰত হনুমানে গছ-গছনি, পৰ্বত, অৰণ্য আৰু নদীৰ মোহনা দেখিবলৈ পালে। ৰাৱণৰ দেশৰ সমৃদ্ধি আৰু দুৰ্গৰে বেৰি থোৱা নগৰীৰ সৌন্দৰ্য দেখি হনুমান মুগ্ধ হৈছিল। হনুমানে মনে মনে ভাবিলে, গন্তব্যস্থান লাভ কৰিলোঁ। এতিয়া ৰাক্ষসৰ হাতত ধৰা নিদিয়াকৈ সীতা ক'ত আছে বিচাৰি উলিয়াব লাগিব। বিৰাট দেহাটো আকৌ সৰু কৰি এটা সামান্য বান্দৰ যেন হৈ হনুমান লংকাৰ পৰ্বত এটাৰ শিখৰত নামিল।